অহা 15 আগষ্টৰ আগতীয়াকৈ আপোনালোকক সাংবাদিক বন্ধুসকলক আমাৰ গোলকগঞ্জ ক্ৰীড়া সন্থা আৰু গোলকগঞ্জ আঞ্চলিক ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ গোলকগঞ্জ আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি ডক্টৰ নিৰ্মাণ ৰায়, আৰু আমাৰ মাজত উপস্থিত আছে গোলকগঞ্জ আঞ্চলিক ক্ৰীড়া সন্থাৰ ট্ৰেজাৰাৰ ৰাকেশ ৰায়, আৰু আমাৰ মাজত উপস্থিত আছে গোলকগঞ্জ ক্ৰীড়া সন্থাৰ ভাইচ প্ৰেছিডেণ্ট উপসভাপতি সন্মানীয় আমাৰ উজ্জ্বল ৰায় প্ৰধানী ডাঙৰীয়া, আৰু আমাৰ বাকী গোলকগঞ্জ ক্ৰীড়া সন্থাৰ সদস্যবৃন্দ। যিয়ে নহওক, আজি আমাৰ আচলতে প্ৰতি বছৰৰ দৰে এইবেলিও 15 স্বাধীনতা দিৱস উপলক্ষে 15 আগষ্টৰ স্বাধীনতা দিৱস উপলক্ষে গোলকগঞ্জ ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু গোলকগঞ্জ আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত 3দিনীয়া খেলৰে আজি প্ৰথম শুভাৰম্ভণি আমি কৰিছোঁ। ইতিমধ্যে আমাৰ আৰম্ভণি হ'ল, আৰু এই টুৰ্ণামেণ্টখনৰ আমি নাম দিছিলোঁ বিশ্ব মহাবীৰ চেলেৰাই ফুটবল টুৰ্ণামেণ্ট। গতিকে যোৱা বছৰ হৈছিলে, এইবেলি দ্বিতীয়বাৰৰ কাৰণে আমি পাতিছোঁ, আৰু এইটো প্ৰতি বছৰে হৈ থাকিব। আৰু এই খেলৰ প্ৰথম আমি পুৰস্কাৰ হিচাপে 31,000 টকা, আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে আছে 16,000 টকা, শ্ৰেষ্ঠ খেলুৱৈ আছে 3,000 টকা, আৰু গোলৰক্ষক এটা ৰখা হৈছে, এইটো হৈছে 3,000 টকা। গতিকে আমি বিচাৰিছোঁ গোলকগঞ্জ ক্ৰীড়া সন্থা আৰু গোলকগঞ্জ আঞ্চলিক ক্ৰীড়া সন্থাই এই 3দিনীয়া যিটো খেল আমি অনুষ্ঠিত কৰিম, এই খেলত যাতে গোলকগঞ্জ অঞ্চলৰ সকলো ৰাইজে, ক্ৰীড়াপ্ৰেমী ৰাইজে যাতে সহায় সহযোগিতা কৰে, তাৰে আমি কামনা কৰিছোঁ। আৰু ইয়াৰ লগতে যাতে শান্তি সমৃদ্ধি বজাই ৰাখি